এটা নতুন ব্লগলৈ আৰু আজি 31 তাৰিখ খানা 31 তাৰিখ মানে খানা আৰু তো আমি আজি খানা এটা পাতিছোঁ আৰু ইয়াতে এইখিনিত খানা খাম আমি আজি পথাৰত বঢ়িয়াকে। তো এতিয়া আমি ক'ত যাই আছোঁ আমি ৰবেনৰ ঘৰত যাই আছো। আমি যাই আছোঁ কোদাল আনবাৰ কাৰণে কোদাল আনবাৰ কাৰণে যাই আছোঁ। কংকনক মাৰিম ইতা কোদাল চোদাল লৈ লৈছোঁ। কোদাল ইতা বম মাটি খান্দা হ'ব। কোদাল আৰু এইটোক বাকী কোৱা নাজানো, এইটো লৈ লৈছোঁ আমি। এতিয়া আমি যাইছোঁ খানাৰ কাৰণে ৰেডি কৰবা চব বস্তু। তো আজি আমাৰ খানা কি আছে? আজি আমাৰ খানা 3 কিলো লোকেল গাইছ, 3 কিলো গাহৰি, তাৰপিছত আৰু বেলেগ কিবা কিবি আছে আৰু মানে মুঠতে খানাটো জব্দ হ'ব। আমাৰ মানে মিন্ত্ৰা খানা হ'ব। তো গাইছ এতিয়া আমি আহিছোঁ বাঁহ ল'বৰ কাৰণে। আমাৰ খানা কাৰণে বাঁহ লাগিব। আমাক যে এই ছোৱালী মানুহে যে বাঁহ দিয়ে ইমান ডাঙৰ সেইগিলা বাঁহ ল'ব আহিছোঁ। এই বাঁহটো দেখি দিছোঁ। তো ইয়াত আছে আমাৰ বাঁহৰ বাৰী। আমি ইয়াৰ পৰা বাঁহ ল'ব লাগিব। বাঁহ আৰু কিছুমান চলি আহিছে আমাৰ লগত, কিন্তু কাম কৰা নাই বে। এটাও কাম নকৰে, এনকে বহি থাকে, মোবাইল চাই থাকে। এনেকৈ কাম হ'ব নেকি আমাৰ? ইয়াত আমি বাঁহ ল'ব আহিছোঁ, ইয়াৰ পৰা বাঁহ কাটব লাগিব আৰু আমাৰ এতিয়া বৰ্তমান সভা আৰম্ভ হৈছে। 31 তাৰিখৰ পৰা আমাৰ সভা আৰম্ভ হৈছে। তো আপোনালোকে চাব পাৰিছে এইটো মন্দিৰ হয় আমাৰ, এইটো মন্দিৰ হয়। ইয়াত আমাৰ সভা চলি আছে। আমাৰ এনে অষ্টপ্ৰহৰ বুলি কয়, এতিয়া বেলেগে কি বুলি কয় নাজানো। তো অষ্টপ্ৰহৰত আমি যাব লাগিব আৰু সেইটো আৰু এক্সট্ৰাকৈ এটা ব্লগ বনাম, দিম বুলি ভাবিছোঁ। আমি তো বাঁহ কাটব আহিছোঁ, কিন্তু আমি দাৱে লৈ অহা নাই। দাও লাগিব নহয় বাঁহ কাটবৰ কাৰণে। তো এতিয়া আমি দাও ল'বৰ কাৰণে যাই আছোঁ আৰু দাওটো লৈ কিনে আৰু বাঁহ কাটব আহিম। তো এতিয়া আপোনালোকে চাব পাৰিছে কাৰ বা বাৰীটো আমি ইয়াৰ পৰা বাঁহ কাটি আছোঁ। নাজানো আৰু কি বা কয় আমাক, কিন্তু মই এনেকৈ লাগিছে বেয়া গালি খাম আমি আজি। সেইটোৰ কাৰণে বেয়া গালি খাম। তথাপিতো আমি কাটি আছোঁ কাৰণ আমাক লাগে। মাৰ তো গাড়ি ইয়াতে কাজিয়া লাগি গৈছে, কাজিয়া লাগছে ইয়াত। আমি ইয়াত টেণ্ট বনাইছোঁ না কেম কি বনাইছোঁ? এইটো হ'ল আমাৰ হাতী। এই হাতীটো মানে আমাৰ অষ্টপ্ৰহৰত আনছি, অপেনিঙৰ দিনৰ কাৰণে অষ্টপ্ৰহৰত আনছি। তো গাইছ এতিয়া আমি বাঁহটো লৈ কিনে আহিছোঁ। কাৰণ মানে কি হ'ল, যেতিয়া আমি বাঁহটো ল'ব গৈছিলোঁ আৰু আমাক গালি দিছে বেয়াকৈ বাঁহৰ কাৰণে। বেয়া গালি খাইছোঁ আমি। তো এতিয়া উপায় নাপায় কেনে এতিয়া আমি এইটো বাঁহ লৈ আহিছোঁ আৰু এইটো দি আজি আমাৰ খানা হ'ব। মানে ওপৰত দিম আৰু ওপৰত দি কিনে মানে আমাৰ টেণ্টটো অলপমান চাম্ভলি ৰাখিব পাৰোঁ না, সেইকাৰণে ওপৰত দিম আমি এইটো বাঁহটো। গাইছ আমি আৰু এটা বাঁহ লৈছোঁ। মানে বাঁহটো বহুত ইম্পৰ্টেণ্ট, বাঁহ নহ'লে মানে খানাটো নহয়েই আৰু খানাৰ কাৰণে বাঁহ লাগিবই আমাক, সেইকাৰণে আমি আৰু এটা বাঁহ লৈ আহিছোঁ। চাব পাৰিছে বাঁহ আজি। তো গাইছ এতিয়া মানে মেইন কি, আমি খানা খাই আছোঁ পথাৰত কিয় খাই আছোঁ? কাৰণ আমাৰ বাহিৰত যাবৰ কাৰণে বাজেট লাগিব না। ইয়াত মানে 400 টকাতে আমাৰ চবৰে হৈ যাই আছে আৰু ইয়াতে খাৱাখিনি। আৰু পথাৰ খাৱাটো মানে বহুত ভাল লাগে আৰু ঘৰৰ সন্মুখতে, বেছি দূৰত যাব নালাগে, একো ৰিস্ক নাই আৰু ইয়াতে আৰামছে খাই দিম আজি। আৰু 31 তাৰিখ বুলিতো খানাটো খাব লাগিবই, নহ'লে নহবই হয় না। 31 তাৰিখত মানে খানাটো খাব লাগিবই ইয়াতে। মেইন এতিয়া মেইন 31 তাৰিখৰ খানাটো মেইন। আপিবিলাকক নাজানো, কিন্তু চলিবিলাকে খাব লাগিবই, মেইন এইটো। তো আপোনালোকে চাব পাৰিছে ইয়াত আমাৰ ঘৰটো হৈয়ে গৈছে, মোটামুটি হৈয়ে গৈছে ইয়াত ঘৰটো, হয় না? মই আহিছিলোঁ টেণ্টৰ ভিতৰত, আপোনালোকে চাব পাৰিছে টেণ্টৰ ভিতৰত আহিছোঁ। Oh my God. এতিয়া বহুত দেৰি হৈ গ'ল মানে, তো সেইকাৰণে আমি ঘৰত যাওঁ। ঘৰত যাই কিনে অলপমান ৰেষ্ট লৈ কিনে আৰু আহিম আৰু ইয়াতে কামখিনি বাকী আছে, বহুতখিনি কাম বাকী আছে আৰু আহিব লাগিব। বৰ্তমান অলপমান ৰেষ্ট লৈ আহোঁ। আৰু এতিয়া আন্ধাৰ হৈ গ'ল আৰু চব চলিবিলাক আহি গৈছে।
আৰু ইয়াত আমাৰ গাহৰি ৰন্ধা আৰম্ভ কৰি দিছে বঢ়িয়াকৈ আজি গাহৰি খাব লাগিব মেইন গাহৰি খানা মানে গাহৰি আৰু সেয়ে আৰু গাহৰিটো দেখাত কিন্তু বিৰাট ধুনীয়া হৈছে দেই আৰু ফাইনেলি আমাৰ পাঠাৰ মাংস ৰন্ধা আৰম্ভ কৰিছে Happy New Year!